মাননীয় বিধায়িকা শ্ৰীমতী শিৱামণি বৰা আমি কেশৰখন যিখন মিটিং সেইখন জেঙনি স্লুইচ গেট বুলি কয় চবেই জানে হিং সমষ্টি তাৰ পৰা মিটিং কৰি আমি পিছৰ মিটিংখনলৈ যেতিয়া আমি আহি আছো আমাৰ প্ৰায় ৬-৭খনমান গাড়ী হঠাতে কথা নাই বতৰা নাই অলপ দূৰত সেই নিৰ্জন জেগাত চবেই ক'লা কাপোৰ তাৰমানে আগতে ক'লা কাপোৰ চিলাই পেলাই তেওঁলোকে পোছাক তৈয়াৰ কৰি ৰাখিছে মুখত ক'লা কাপোৰ বান্ধি হাতত দীঘল দীঘল ৰড আহি পেলাই এফালৰ পৰা আমাৰ গাড়ীখন মোৰ গাড়ীখনকে আগভতি ধৰিছে মোৰ গাড়ীখন অবভিয়াছলি তেওঁলোকে চিনি পায় যে এইখন সাংসদ প্ৰদ্যুৎ বৰদলৈ গাড়ী মোৰ গাড়ীখনত মই আৰু মাননীয় বিধায়িকা শিৱামণি বৰা আৰু সন্মুখত আমাৰ PSO এজন আছে আমি কথা পাতি আহি আছো পৰৱৰ্তী মিটিংখনলৈ হঠাতে আগচি ধৰি এফালৰ পৰা কোবাই তেওঁলোকে আইনাবিলাক ভাঙিবলৈ ধৰিলে ভাঙি পেলাই আমি আমাৰ ভাঙি অহা আইনাই যাতে আমাৰ ক্ষতি নকৰে আমি তলত দুয়ো তলত শুই দিলোঁ কিন্তু তেওঁলোকে ৰথ সুমুৱাই আমাক মাৰিবলৈ চেষ্টা কৰিলে আৰু হয় আৰু মোৰো তেজ ওলাইছে গ্লাছৰ টুকুৰাবিলাক আমাৰ শিৱামণি বৰা ডাঙৰীয়াৰো তেজ ওলাইছে মোৰ PSO জনৰ তেওঁলোকে হত্যা কৰিবলৈকে উদ্যত হৈছিলে কিন্তু ভাবিলে আচৰিত হয় লাগে যে এইবিলাক হঠাতে মানে তেওঁলোকে প্লেন কৰি ৰাখিছে ক'লা ক'লা পোছাক পিন্ধি প্ৰত্যেকেই আৰু আচৰিত লাগে যে তেওঁলোকে প্ৰতিটো পৰিকল্পনা যেনেকৈ উগ্ৰপন্থীয়ে সন্ত্ৰাসবাদীয়ে যেনেকৈ এম্বুছ কৰে যে এইটো ৰাস্তাৰে আহিব এইটো ৰাস্তাত এইখন গাড়ীক আক্ৰমণ কৰিব লাগিব এনেকৈ চাৰিওফালে দুইফালৰ পৰা আহিছে খালি গুলি কৰা নাই কিন্তু দীঘল দীঘল ৰডেৰে আমাৰ মূৰত মৰিয়াবৰ কাৰণে চেষ্টা কৰিছিল আমি তলত শুই দিয়াৰ কাৰণে তেওঁলোকৰ সেই ৰডে ঢুকি নাপালে কিন্তু মোৰ গাড়ীখন আৰু শিৱামণি বৰাৰ গাড়ীখন সম্পূৰ্ণভাৱে সকলো ধৰণে ধ্বংস কৰিছে তেওঁলোকে আৰু আমি ডেফিনেটলি পূৰ্ব পৰিকল্পিত নহ'লে খন্তেকতে মানে হঠাতে হোৱা কোনোবাই আৱেগিকভাৱে কৰা বস্তু নহয় কাৰণ তেওঁলোকে দুইফালৰ পৰা আহিছে তাকো ক'লা পোছাক পিন্ধিছে ক'লা মুখত ক'লা কাপোৰ পিন্ধিছে এই অন্ততঃ 10-11টা মানে ক'লা পোছাক পিন্ধিছে আৰু কংগ্ৰেছ কৰিবলৈ আহিছ এনেকুৱা ধৰণৰ অবাইচ ৰেলীও পাতিছে আমি এটা কথা নিশ্চিত যে তেওঁলোক আমাৰ বিজেপিৰ নেতাসকলো ইয়াত বোলে বাহৰ পাতি আছে গতিকে আৰু এইটো একেবাৰে অৱধাৰিত যে এইটো বিজেপিৰ গুণ্ডা বাহিনীয়ে এই যেনেকৈ চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত যেনেকৈ তেওঁলোকে প্ৰণালীগতভাৱে আক্ৰমণ কৰিছিলে ইয়াতো কিন্তু ভাবিলে আচৰিত লাগে এইটো এটা পঞ্চায়ত নিৰ্বাচন এইটো বিধানসভাৰো নিৰ্বাচন নহয় এনেধৰণে আক্ৰমণ কৰি আমাক হত্যা কৰাৰ যিটো পৰিকল্পনা কৰিছিলে ভগৱানৰ কৃপাত আমি দুয়ো বাচি আহি এতিয়া পুলিচৰ ষোলগুৰি আউটপোষ্টত আমি আহি উপস্থিত হৈছিলোঁ